হে ভগৱান, যিজন ভক্তই 15 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰিৰ এই ভিডিঅ'টোত শ্ৰদ্ধাৰে লাইক কৰিব, তেওঁৰ জীৱনত অলৌকিক পৰিৱৰ্তন আনি দিবা। তেওঁৰ সকলো দুখ কষ্ট দূৰ কৰি সুখ শান্তিৰ বৰষুণ কৰিবা। 15 ফেব্ৰুৱাৰীৰ এই পবিত্ৰ আৰু মংগলময় মহাশিৱৰাত্ৰিৰ দিনটোত ভুলতেও এই 5টা কাম নকৰিব, নহ'লে ভগৱান শিৱ আপোনালোকৰ ওপৰত ক্ৰুদ্ধ হ'ব পাৰে। ঘৰলৈ দৰিদ্ৰতাৰ আগমন হ'ব পাৰে আৰু ঘৰ সম্পূৰ্ণ কংগাল হোৱাৰ পথত আগবাঢ়িব পাৰে। সেয়েহে সম্পূৰ্ণ তথ্য জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাব। প্ৰিয় দৰ্শক, শিৱ মহাপুৰাণত এই কথা উল্লেখ আছে যে মহাশিৱৰাত্ৰিৰ দিনটোত ভুলতেও নাৰী বা পুৰুষে এই 5টা কাম কৰা উচিত নহয়। প্ৰিয় দৰ্শক, এই বছৰ মহাশিৱৰাত্ৰিৰ উৎসৱে অতি উত্তম আৰু শুভযোগ লৈ আহিছে, য'ত বিশেষকৈ সৰ্বাৰ্থ সিদ্ধিযোগ আদিৰ দৰে শুভযোগ বিদ্যমান। প্ৰিয় দৰ্শক, মহাশিৱৰাত্ৰিৰ দিনটো ভগৱান শিৱৰ কৃপাৰে আপোনালোকৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব পাৰে। সেয়েহে বিশেষকৈ এই মহাশিৱৰাত্ৰিৰ ব্ৰতত এই কামসমূহ কৰা কঠোৰভাৱে নিষিদ্ধ। যদি কোনো নাৰী বা পুৰুষে জ্ঞান আৰু সঠিক তথ্য নোহোৱাকৈ মহাশিৱৰাত্ৰিৰ দিনটোত এই 5টা কাম কৰে, তেন্তে ভগৱান শিৱ তেওঁলোকৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে, যাৰ ফলস্বৰূপে সেই ব্যক্তিজন আজীৱন নিৰাশাত ভুগিবলগীয়া হ'ব পাৰে। সেয়েহে আপোনালোকলৈ আমাৰ এটা সৰু অনুৰোধ, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আধা আধৰুৱা কৰি নাচাব। কিছুমান মানুহে ভিডিঅ'টো মাজে মাজে চাই এৰি দিয়ে আৰু এনে ব্যক্তিয়ে জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। সেইবাবে ভিডিঅ'টো আধাতে এৰি নাযাব। প্ৰিয় দৰ্শক, আমাৰ হিন্দু ধৰ্মত বছৰৰ 12 মাহত অহা সকলোতকৈ মহাশিৱৰাত্ৰিক সৰ্বশ্ৰেষ্ঠ বুলি মনা হয়। কাৰণ এই দিনটোত মহিলাসকল আৰু অবিবাহিত কন্যাসকলেও মহাশিৱৰাত্ৰিৰ ব্ৰত পালন কৰে। স্কন্ধ পুৰাণ অনুসাৰে এই পবিত্ৰ দিনটো স্বয়ং ভগৱান ভোলেনাথক উৎসৰ্গিত বুলি কোৱা হৈছে। যদি কোনো ব্যক্তিয়ে মহাশিৱৰাত্ৰিৰ দিনটোত এনে নিষিদ্ধ কাম কৰে, তেন্তে ভগৱান শিৱ তেওঁৰ দুৱাৰৰ পৰা উভতি যায়। বিশেষকৈ বিবাহিত মহিলাসকলে এই কথাটো বিশেষভাৱে মনত ৰাখিব, নহ'লে ঘৰত ভয়ংকৰ দৰিদ্ৰতাৰ আগমন হ'ব পাৰে। প্ৰিয় দৰ্শক, আমাৰ কাম মাথো পৰামৰ্শ দিয়া, আমি কেৱল উপদেশ দিব পাৰোঁ। এতিয়া সেই উপদেশ মানিব নে নামানিব সেয়া আপোনালোকৰ ইচ্ছা। কিন্তু এটা কথা নিশ্চয়কৈ ক'ম, যদি মানি লয় তেন্তে আপোনালোকৰ জীৱনটো সুকলমে পাৰ হ'ব। প্ৰিয় দৰ্শক, যদি বিবাহিত মহিলাসকলে মহাশিৱৰাত্ৰিৰ ব্ৰত পালন কৰে, প্ৰতিদিনে ভোলেনাথৰ পূজা পাঠ কৰে আৰু শিৱলিংগত জল অৰ্পণ কৰে, তেন্তে এই ভিডিঅ'টো অৱহেলাত লোৱাৰ ভুল নকৰিব। এইবাৰ বহু বছৰৰ পিছত এনে এটা দুৰ্লভ সংযোগ গঢ় লৈ উঠিছে। মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটোত মুঠ 21 প্ৰকাৰৰ শুভ মংগলময় যোগ গঢ় লৈ উঠিছে, য'ত ধন লাভৰ যোগো অন্তৰ্ভুক্ত আছে। লগতে আমি জানিম এই দিনটোত কোনবোৰ উপায় কৰিলে আপোনালোকৰ জীৱনত 100% ধন লাভৰ সম্ভাৱনা থাকিব। লগতে আমি এই 5টা ভুলৰ কথাও ক'ম, যাৰ পৰা বাচি থাকিলে আপোনালোকক 7 জন্মলৈকে দৰিদ্ৰতাত ভুগিব নালাগিব। লগতে এই ভিডিঅ'টোত আমি এইটোও জনাম, মহাশিৱৰাত্ৰিৰ ব্ৰতৰ দিনটোত যিজনে এটা বিশেষ বস্তু গ্ৰহণ কৰে, তেওঁৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন ঘটে। সেয়েহে আজিৰ এই ভিডিঅ'টো অতি জ্ঞানবৰ্ধক প্ৰমাণিত হ'ব। আপোনালোকৰ নিজৰ লাভৰ বাবে এই ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাই যাব। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক জনাম, অমাৱস্যাৰ দিনটোত কোন 5টা ভুল আছে, যিবোৰ ভুল আপুনি ভুলতেও কৰিব নালাগে। লগতে মহাশিৱৰাত্ৰিৰ ব্ৰতৰ দিনটোত কি খাব লাগে আৰু কি খাব নালাগে, যাৰ ফলত পৰিয়ালত কোনো দোষ নালাগে। ইয়াৰ উপৰিও মহাশিৱৰাত্ৰিৰ পবিত্ৰ দিনটোত কৰা 4-5টা বিশেষ উপায়ও আমি জনাম। লগতে এই দিনটোত কোন কথাৰ প্ৰতি বিশেষ ধ্যান ৰাখিব লাগে আৰু কোন 5টা কাম কৰাৰ পৰা আপুনি বাচি থাকিব লাগে। এই সকলো তথ্য আমি আপোনালোকক এই মহাশিৱৰাত্ৰিৰ ভিডিঅ'টোতেই দিম।
এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপোনালোকক আন কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব। তেন্তে আহক ভিডিঅ'লৈ আগবাঢ়ো। যদি আপুনিও বিচাৰে জীৱনভৰ ভগৱান শিৱৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক, তেন্তে ভিডিঅ'টোত লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, তেন্তে আহক এতিয়া আমি মহাশিৱৰাত্ৰিৰ সঠিক তাৰিখ, সময় আৰু শুভ মুহূৰ্তৰ বিষয়ে আলোচনা কৰোঁ। এই বছৰ মহাশিৱৰাত্ৰি 2026 চনত ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত অৰ্থাৎ 15 ফেব্ৰুৱাৰী 2026 ৰবিবাৰে পালন কৰা হ'ব। এই তিথি সন্ধিয়া 4 বজাৰ পৰা আৰম্ভ হৈ 16 ফেব্ৰুৱাৰী 2026 সোমবাৰে সন্ধিয়া 5:34 লৈকে থাকিব। সেয়েহে এই উৎসৱ 15 ফেব্ৰুৱাৰীত পালন কৰা হ'ব আৰু ব্ৰত পালন 16 ফেব্ৰুৱাৰীত কৰা হ'ব। শুভ পূজাৰ সময় হিচাপে নিশীথকালক মনা হয়, যি প্ৰায় ৰাতি 11:15 পৰা 12:56 লৈকে থাকিব। এই সময়ছোৱাত ভগৱান শিৱৰ পূজা, ৰুদ্ৰাভিষেক, মন্ত্ৰ জপ আৰু জাগৰণ বিশেষ ফলদায়ী বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও ৰাতিৰ 4টা পহৰত পূজা কৰা হয়। প্ৰথম পহৰ সন্ধিয়া 6:10 পৰা, দ্বিতীয় পহৰ ৰাতি 9:20 পৰা, তৃতীয় পহৰ মধ্যৰাতিৰ আশে-পাশে আৰু চতুৰ্থ পহৰ পুৱালৈকে শিৱভক্তিৰ বাবে অতি শুভ সময় বুলি ধৰা হয়। প্ৰিয় দৰ্শক, শাস্ত্ৰ অনুসাৰে মহাশিৱৰাত্ৰিৰ ব্ৰতক সৰ্বশ্ৰেষ্ঠ ব্ৰত বুলি কোৱা হয়, কাৰণ এই দিনটোত ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ পূজা কৰিলে মানুহে সকলো প্ৰকাৰৰ ভৌতিক সুখ-শান্তি লাভ কৰে। লগতে সকলো ধৰণৰ ৰোগ, কষ্ট, দুখ আৰু দৰিদ্ৰতাৰ পৰা মুক্তি পাব পাৰি। একে সময়তে মহাশিৱৰাত্ৰিৰ এই অতি পবিত্ৰ দিনটোত কিছুমান বিশেষ উপায় কৰিলে মানুহে জীৱনত কৰা সকলো পাপ কৰ্মৰ পৰাও মুক্তি লাভ কৰিব পাৰে। যদি এই দিনটোত আপুনি ভগৱান শিৱক সঁচা মনেৰে পূজা অৰ্চনা কৰে, তেন্তে আপোনাৰ ভাগ্য ৰাতিৰ ভিতৰতে পৰিৱৰ্তন হ'ব পাৰে। কিন্তু এই মাহত যিমান ভগৱান শিৱ সহজে প্ৰসন্ন হয়, সিমানেই এই 5টা কাম কৰিলে তেওঁ ক্ৰুদ্ধ হৈ উঠে। ধৰ্মশাস্ত্ৰত কিছুমান কৰ্ম কৰা কঠোৰভাৱে নিষিদ্ধ বুলি কোৱা হৈছে। কিন্তু হয়তো খুব কম মানুহে এই কথা জানে যে আমাৰ জীৱনত যি দুখ কষ্ট আহে, যিবোৰ বিপদ-আপদ আমাৰ জীৱনত দেখা দিয়ে, সেয়া আমাৰ নিজৰ দ্বাৰা এই জীৱনত অজানিতেই কৰা কিছু পাপ কৰ্মৰ ফল। সেয়েহে ভগৱানে মানুহৰ কল্যাণৰ বাবে মহাশিৱৰাত্ৰিৰ দিনটো সৃষ্টি কৰিছে, যাতে মানুহে সকলো পাপ কৰ্মৰ পৰা মুক্তি লাভ কৰিব পাৰে। এই কাৰণেই নিজৰ পৰিয়ালৰ মংগল, নিজৰ সন্তানসকলৰ উন্নতি আৰু সফলতাৰ বাবে সকলো মানুহে ভগৱান শিৱক সঁচা মন আৰু গভীৰ শ্ৰদ্ধাৰে পূজা অৰ্চনা কৰা উচিত। কিন্তু শাস্ত্ৰসমূহত এইটোও কোৱা হৈছে যে যদি কোনো মানুহে মহাশিৱৰাত্ৰিৰ দিনটোত এই 5টা কামৰ ভিতৰত এটা কামো ভুলকৈও কৰে, তেন্তে তেওঁৰ জীৱনত কৰা সকলো পুণ্য নষ্ট হৈ যায়। ইয়াৰ ফলত জীৱনত ধনৰ ক্ষয় হোৱাৰ সম্ভাৱনা সদায় থাকি যায়, কাৰণ এই দিনটো সম্পূৰ্ণৰূপে ভগৱান শিৱলৈ উৎসৰ্গিত। আৰু প্ৰতিজন মানুহৰ ঘৰত মাতা লক্ষ্মীৰ অৱস্থান অতি প্ৰয়োজনীয়, কিয়নো আজিৰ সময়ত মাতা লক্ষ্মীৰ কৃপা অবিহনে জীৱন অতি দুখ কষ্টৰে ভৰি পৰে। এতিয়া আহক এই দিনটোত আপুনি কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই বিষয়ে জানো। শাস্ত্ৰ অনুসাৰে এই দিনটো অতি পুণ্যময় আৰু মংগলকাৰী হ'লেও কিছুমান এনে কৰ্ম আছে যিবোৰ কৰা কঠোৰভাৱে নিষিদ্ধ বুলি কোৱা হৈছে। এনে কৰ্ম কৰিলে মানুহে জীৱনত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু ভগৱান শিৱৰ লগতে মাতা লক্ষ্মীৰ অসন্তুষ্টিও সহ্য কৰিবলগীয়া হয়। আহক মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটোত কোনকেইটা কাম ভুলতেও কৰিব নালাগে। প্ৰিয় দৰ্শক, প্ৰথম যি কামটোৰ কথা কোৱা হৈছে সেয়া মাতা তুলসীৰ সৈতে জড়িত। মহাশিৱৰাত্ৰিৰ দিনটোত মহিলাসকলে ভুলতেও খোলা চুলিৰে তুলসী মাতাৰ পূজা নকৰিব, কিয়নো যি নাৰীয়ে চুলি খুলি ভগৱানৰ পূজা কৰে তেওঁ পুণ্য লাভ নকৰে, ওলোটাকৈ তেওঁৰ ওপৰত দোষ লাগিব পাৰে।
কাৰণ মাতা তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়। ভগৱান বিষ্ণুৰ পূজাত তুলসী মাতাৰ ভোগৰ বাহিৰে আন কোনো ভোগ তেওঁ গ্ৰহণ নকৰে। ইয়াৰ উপৰিও যদি আপুনি তুলসী মাতাত জল অৰ্পণ কৰে তেন্তে এই কথাটো বিশেষভাৱে মনত ৰাখিব। সূৰ্যোদয়ৰ আগতে আৰু সূৰ্যাস্তৰ পিছত তুলসী মাতাক জল অৰ্পণ কৰিব নালাগে আৰু সন্ধিয়াৰ সময়ত প্ৰতিদিনেই তুলসী মাতাৰ আগত এটা দীপক নিশ্চয়কৈ প্ৰজ্বলিত কৰিব লাগে। আহক এতিয়া দ্বিতীয় ভুলটোৰ বিষয়ে জানো। আমাৰ ধৰ্মশাস্ত্ৰসমূহত স্পষ্টকৈ লিখা আছে যে মহাশিৱৰাত্ৰিৰ দিনটো স্বয়ং ভগৱান শিৱলৈ উৎসৰ্গিত। এনে অৱস্থাত যদি কোনো মানুহে ভুলতেও মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটোত মাংস বা মদ্যপান কৰে তেন্তে সেই ব্যক্তিজন 7 জন্মলৈকে বংশহীন হৈ পৰে বুলি কোৱা হৈছে। লগতে এনে লোক আকস্মিক দুৰ্ঘটনাৰো চিকাৰ হ'ব পাৰে। সেয়েহে মহাশিৱৰাত্ৰিৰ দিনটোত মহিলা আৰু পুৰুষে ঘৰত তামসিক বস্তুৰ ব্যৱহাৰ নকৰিব আৰু ঘৰৰ আন কোনো সদস্যকে এনে কাম কৰিবলৈ বাধা দিব। এইবাৰ মহাশিৱৰাত্ৰি ৰোহিণী নক্ষত্ৰত পৰিছে। সেইকাৰণে এই দিনটোত যদি আপুনি কোনো ব্যক্তিক গাখীৰ বা গাখীৰেৰে তৈয়াৰী কোনো বস্তু দান কৰে তেন্তে ভগৱান শিৱ অসন্তুষ্ট হ'ব পাৰে বুলি কোৱা হৈছে। একে সময়তে এই দিনটোত ল' বা ল'ৰে নিৰ্মিত কোনো বস্তু কাকো দান কৰা উচিত নহয়। আহক এতিয়া পৰৱৰ্তী ভুলটোৰ বিষয়ে জানো। প্ৰিয় দৰ্শক, ভুলতেও এই দিনটোত ইজনে সিজনৰ সৈতে কাজিয়া বিবাদ কৰিব নালাগে। বিশ্বাস কৰা হয় যে এনে মতভেদৰ ফলত ডাঙৰ সমস্যাৰ সৃষ্টি হয়। মহাশিৱৰাত্ৰিৰ দিনটোত এনে কোনো কাম নকৰিব যাৰ ফলত দাম্পত্য জীৱনত অশান্তি আহি পৰে। এই দিনটোত দম্পতীয়ে পৰস্পৰৰ সৈতে সম্বন্ধই বুজাবুজি আৰু প্ৰেমেৰে থাকিব লাগে। কিন্তু যিকোনো পৰিস্থিতিতেই মহাশিৱৰাত্ৰিৰ দিনটোত পতি পত্নীয়ে শাৰীৰিক সম্পৰ্ক কৰিব নালাগে। কিয়নো এই দিনটোত গঢ় লৈ উঠা সম্পৰ্কৰ পৰা জন্ম হোৱা সন্তান অসুস্থ হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে এই দিনটোত দুয়োজনে ব্ৰহ্মচৰ্য পালন কৰা উচিত। ইয়াৰ উপৰিও মহাশিৱৰাত্ৰিৰ দিনটোত কাকো ক'লা ৰঙৰ কোনো বস্তু দান কৰাৰ পৰা বিৰত থাকিব লাগে। মহিলা হওক বা পুৰুষ কোনেও এই দিনটোত নখ কটা, চুলি কটা বা চুলি ধোৱা উচিত নহয়। বিশ্বাস কৰা হয় যে এই দিনটোত চুলি ধুলে কুণ্ডলীত চন্দ্ৰৰ স্থান দুৰ্বল হৈ পৰে। ইয়াৰ ফলত মানুহৰ আৰ্থিক জীৱনত অতি বেয়া প্ৰভাৱ পৰে। একেৰাহে প্ৰতিটো মহাৰাত্ৰিত চুলি ধুই থাকিলে মানুহ দৰিদ্ৰ হৈ পৰিব পাৰে বুলিও কোৱা হয়। প্ৰিয় দৰ্শক, এতিয়া আমি তৃতীয় ভুলটোৰ বিষয়ে জানিম, যিটো মহাশিৱৰাত্ৰিৰ ব্ৰতৰ দিনটোত আপুনি ভুলতেও কৰিব নালাগে। এই মহাশিৱৰাত্ৰিৰ দিনটোত নিজৰ মনটো শান্ত ৰাখিব লাগে। এই দিনটোত কাৰো সৈতে কাজিয়া বিবাদ কৰিব নালাগে। ব্ৰত পালন কৰাৰ সময়ত ভগৱান শিৱৰ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰা উচিত। লগতে এই দিনটোত ক'লা ৰঙৰ বস্ত্ৰ ব্যৱহাৰ নকৰিব। এই দিনটোত পূজাৰ সময়ত ৰঙা বা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰা শুভ বুলি ধৰা হয়। একে সময়তে নিজৰ ঘৰৰ মুখ্য দুৱাৰত কেতিয়াও জোতা চেণ্ডেল ঝাৰু ৰাখিব নালাগে। যদি কোনো ব্যক্তিয়ে নিজৰ ঘৰৰ মুখ্য দুৱাৰত ঝাৰু ৰাখে বা জোতা চেণ্ডেল ৰাখে তেন্তে মা লক্ষ্মী তৎক্ষণাৎ উভতি যায় বুলি বিশ্বাস কৰা হয়। যি ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নাথাকে সেই ঘৰত তেওঁৰ ডাঙৰ ভগ্নী অলক্ষ্মীৰ প্ৰৱেশ ঘটে বুলি কোৱা হয়। প্ৰিয় দৰ্শক, পৰৱৰ্তী কথাটো হ'ল এই দিনটোত কোনো নাৰীক অপমান নকৰিব। আচলতে নাৰীৰ অপমান কেৱল এই দিনটোতেই নহয়, কেতিয়াও কৰা উচিত নহয়। মা লক্ষ্মীক নাৰীৰ ৰূপ বুলি ধৰা হয়। এনে ক্ষেত্ৰত যদি মহাশিৱৰাত্ৰিৰ দিনটোত আপুনি কোনো নাৰীক অপমান কৰে তেন্তে তাক মা লক্ষ্মীৰ অপমান বুলি গণ্য কৰা হয়। যি ঘৰত নাৰীৰ সন্মান কৰা নহয় সেই ঘৰত মা লক্ষ্মী কেতিয়াও প্ৰৱেশ নকৰে। শাস্ত্ৰত কোৱা হৈছে য'ত নাৰীৰ পূজা কৰা হয় তাতেই ভগৱানে বাস কৰে। সেয়েহে এই কথাটো বিশেষভাৱে মনত ৰাখিব। ইয়াৰ উপৰিও মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটোত ভুলতেও মাছ মাংস নাখাব। একেলগে মদ্যপান কৰাৰ পৰাও বিৰত থাকিব লাগে। যদি সম্ভৱ হয় তেন্তে মহাশিৱৰাত্ৰিৰ দিনটোত সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব। এই দিনটোত মাছ মাংস আৰু মদ্যপান কৰিলে ঘৰত অশান্তি আহে আৰু মা লক্ষ্মী অসন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।
শাস্ত্ৰসমূহত মহাশিৱৰাত্ৰিৰ ব্ৰতক অতি পবিত্ৰ আৰু পুণ্যদায়ক বুলি বৰ্ণনা কৰা হৈছে। এই দিনটো কেৱল তপস্যা, দান, জপ আৰু ব্ৰতৰ দিনেই নহয়, বৰঞ্চ আত্মশুদ্ধি, সংযম আৰু সাধনাৰ এক বিশেষ সুযোগো। বিশ্বাস কৰা হয় যে এই সম্পূৰ্ণ দিনটোত যিজনে শ্ৰদ্ধা আৰু নিয়মেৰে ভগৱান শিৱৰ পূজা কৰে, তেওঁ সকলো সাংসাৰিক সুখ লাভ কৰে আৰু অন্তত মোক্ষৰ পথ সুগম হয়। মহাশিৱৰাত্ৰিৰ দিনটোত মন, বাক্য আৰু কৰ্মৰ শুদ্ধতা অতি প্ৰয়োজনীয় বুলি ধৰা হয়। এই দিনটোত বিশেষভাৱে এইটো লক্ষ্য ৰাখিব লাগে যাতে মনত কোনো ধৰণৰ নকাৰাত্মক চিন্তা নাহে, বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত। আমাৰ ধৰ্মত শিশুক ঈশ্বৰৰ ৰূপ বুলি মনা হয়। সেয়েহে কোনো শিশুৰ প্ৰতি বিদ্বেষ, ক্ৰোধ বা প্ৰতিৰোধৰ অনুভৱ ৰখা শুভ নহয়। এই সময়টো হৈছে নিজৰ ভিতৰত প্ৰেম, কৰুণা আৰু সহিষ্ণুতাৰ বিকাশ ঘটোৱা। এই দিনটোত বয়োজ্যেষ্ঠসকলৰ সন্মান আৰু সেৱা অতি পুণ্যদায়ক বুলি মনা হয়। বিশেষকৈ বৃদ্ধ মহিলাসকলৰ সেৱা কৰা আৰু গাই-গৰুক পানী খোৱাটো অতি শুভ ফল প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। গো-মাতাৰ সেৱাৰ মহত্ব ইমানেই অধিক বুলি কোৱা হৈছে যে এই মাহত যদি কেৱল এবাৰো শ্ৰদ্ধাৰে গো-মাতাক পূজা কৰা যায়, তেন্তে সেই পূজাই 1000 অশ্বমেধ যজ্ঞৰ সমান ফল প্ৰদান কৰে। কাৰণ হিন্দু ধৰ্মত গো-মাতাক অতি পূজনীয় স্থান দিয়া হৈছে। বিশ্বাস কৰা হয় যে গো-মাতাৰ দেহত 33 কোটি দেৱ-দেৱীৰ বাস থাকে। ইয়াৰ উপৰিও যদি আপুনি এগৰাকী মহিলা আৰু আপোনাৰ ঋতুস্ৰাৱৰ সময়তে মহাশিৱৰাত্ৰিৰ ব্ৰত পৰে, তেন্তে একেবাৰে চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি ইচ্ছা কৰিলে ফলাহাৰ কৰিব পাৰে বা উপবাস ৰাখিব পাৰে। কিন্তু এই দিনকেইটাত মহাশিৱৰাত্ৰিৰ পূজা নকৰিব আৰু পূজন সামগ্ৰীতো হাত নিদিব। এই কথাটো মনত ৰাখিব। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা, মহাশিৱৰাত্ৰিৰ ব্ৰতৰ দিনটোত নিজৰ মন সম্পূৰ্ণৰূপে শান্ত ৰাখিব লাগে। প্ৰিয় দৰ্শক, তেন্তে আহক এতিয়া আমি জানো মহাশিৱৰাত্ৰিৰ দিনটোত আৰু কোনটো কাম কৰিব নালাগে। কিন্তু তাৰ আগতে হাতজোৰ কৰি অনুৰোধ জনাইছো, যদি আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টিত এটা লাইক কৰিব। প্ৰিয় দৰ্শক, আহক এতিয়া জানো মহাশিৱৰাত্ৰিৰ দিনটোত কোন 5টা কাম কৰিব নালাগে। নাম্বাৰ 1, মহাশিৱৰাত্ৰিৰ দিনটোত দান-পুণ্য কৰা ভাল বুলি ধৰা হয়। কিন্তু এই দিনটোত সৰিয়হৰ তেল দান কৰা শুভ নহয়। যদি এই দিনটোত কোনো ব্যক্তিক সৰিয়হৰ তেল দান কৰে, তেন্তে মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে। লগতে এই দিনটোত দিনৰ ভাগত খোৱা নিষিদ্ধ বুলি কোৱা হৈছে। ইয়াৰ উপৰিও শনিবাৰ আৰু মহাশিৱৰাত্ৰিৰ দিনটোত বা ৰে তৈয়াৰী কোনো বস্তু কাকো দান কৰা উচিত নহয়। পৰৱৰ্তী কথা, এই দিনটোত তামসিক বস্তু যেনে মাছ, মাংস আৰু মদ্যপান ভুলতেও কৰিব নালাগে। যিমান পাৰে নিজকে ইতিবাচক চিন্তাৰ সৈতে জড়িত ৰাখিব। এই দিনটোত কাৰো সৈতে বিতৰ্ক, কাজিয়া নকৰিব, কিয়নো বিশ্বাস কৰা হয় যে মহাশিৱৰাত্ৰিৰ দিনটো আধ্যাত্মিকভাৱে অতি বিশেষ। যদি এই দিনটোত আমি শান্ত, সংযমী আৰু শুভ ভাৱনাৰে থাকোঁ, তেন্তে তাৰ প্ৰভাৱ আমাৰ জীৱনত অতি মংগলময় হয়। প্ৰিয় দৰ্শক, মহাশিৱৰাত্ৰিৰ ব্ৰতৰ সময়ছোৱাত শনিবাৰ আৰু শুক্ৰবাৰৰ দৰে বিশেষ দিনসমূহৰ ধৰ্মীয় দৃষ্টিত বিশেষ গুৰুত্ব আছে। শুক্ৰবাৰৰ দিনটো স্বয়ং মা লক্ষ্মীক উৎসৰ্গিত। এই দিনটোত যিকোনো ধৰণৰ আৰ্থিক লেনদেন নিষিদ্ধ বুলি কোৱা হৈছে। এই দিনটোত না কাকো ধাৰ দিব লাগে, না কাৰোবাৰ পৰা ধাৰ ল'ব লাগে। এনে কৰিলে ঘৰত স্থায়ী আৰ্থিক সংকট আৰু অশান্তিৰ প্ৰৱেশ হ'ব পাৰে। যদি আপুনি বিচাৰে যে আপোনাৰ জীৱনত সুখ-শান্তি সদায় বজাই থাকক, তেন্তে মহাশিৱৰাত্ৰিৰ দিনটোত এটা বিশেষ উপায় নিশ্চয় কৰক। বজাৰৰ পৰা কমল ফুলৰ আসনত বহি থকা মা লক্ষ্মীৰ এখন সুন্দৰ ছবি আনক আৰু নিজৰ ঘৰৰ মন্দিৰত স্থাপন কৰক। তাৰ পিছত সুগন্ধি ফুল, ধূপ আৰু দীপৰ সহায়ত শ্ৰদ্ধাৰে পূজা কৰক। এইটো কেৱল সাধাৰণ কাম নহয়, ই যেন দেৱীক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনোৱাৰ দৰে। এনে কৰিলে জীৱনত শান্তি আৰু সমৃদ্ধি স্থায়ীভাৱে বাস কৰিবলৈ ধৰে। মহাশিৱৰাত্ৰিৰ দিনটোত যদি ব্ৰত লোৱাৰ সংকল্প
লোৱা হয় তেন্তে তাক সম্পূৰ্ণ নিয়মেৰে আৰম্ভ কৰিব লাগে। এই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে আৰু মনটো শান্ত আৰু একাগ্ৰ কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক মহাশিৱৰাত্ৰিৰ দিনটোত কি উপায় কৰিলে ধন লাভ হয়। এইবাৰ মহাশিৱৰাত্ৰিৰ ব্ৰত এটা বিশেষ যোগৰ সৈতে আহিছে, য'ত শুক্ৰ, বৃহস্পতি আৰু চন্দ্ৰমাৰ দৃষ্টি একেলগে গঢ় লৈ উঠিছে। এইটো অতি শুভ যোগ বুলি কোৱা হৈছে, যি প্ৰায় ১৭২ বছৰত প্ৰথমবাৰৰ বাবে সৃষ্টি হৈছে। যেতিয়া ইমান শক্তিশালী যোগ গঢ় লৈ উঠিছে তেতিয়া প্ৰশ্ন উঠে, এই দিনটোত আমি কি কৰিব লাগে? প্ৰিয় দৰ্শক, যদি আপুনি বিচাৰে যে ২০২৬ চনটোত আপোনাৰ জীৱনত ধন, সফলতা, স্বাস্থ্য আৰু সৌভাগ্যৰে ভৰি পৰক, যদি আপুনি বিচাৰে যে আপোনাৰ সকলো দুখ কষ্ট আৰু আৰ্থিক সমস্যা দূৰ হওক, তেন্তে এই মহাশিৱৰাত্ৰিৰ দিনটোত মাত্ৰ এটা সৰু উপায় কৰিব লাগিব। এই দিনটোত নয়নতৰা গছৰ শিপা মাটিৰ সৈতে উঘালি আনিব লাগিব। নয়নতৰা গছ সেই দিব্য গছ বুলি ধৰা হয়, যাৰ ওপৰত স্বয়ং মা লক্ষ্মীৰ বাস থাকে বুলি বিশ্বাস কৰা হয়। এই গছটোক অমৃতৰ প্ৰতীক বুলিও গণ্য কৰা হয়। যি ব্যক্তি শিৱৰাত্ৰিৰ দিনটোত এই গছৰ শিপা গংগা জলেৰে ধুই ৰূপৰ বা তামৰ তাবিজত ৰাখি ধাৰণ কৰে, তেওঁৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নাথাকে। তেওঁৰ ঘৰত ধনৰ দেৱী স্বয়ং বাস কৰিবলৈ ধৰে বুলি বিশ্বাস কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনটোত পুৱা ব্ৰহ্ম মুহূৰ্তৰ সময়ত উঠি স্নান কৰক, পবিত্ৰ বস্ত্ৰ পৰিধান কৰক আৰু নয়নতৰা গছটো শিপাসহ উঘলাই ঘৰলৈ আনক। ইয়াক গংগাজল বা শুদ্ধ পানীৰে ধুই মা লক্ষ্মীৰ ছবিৰ আগত ঘিৰ প্ৰদীপ জ্বলাই শিপাটো হাতত লৈ ওম মহালক্ষ্মীয়ে নমঃ এই বীজ মন্ত্ৰটো 11 বাৰ জপ কৰক। তাৰ পাছত এই শিপাটো ৰূপ বা তামৰ তাবিজত ৰাখি ডিঙি বা বাহুত ধাৰণ কৰক। মাত্ৰ ইমানেই সৰু উপায়, আৰু তাৰ পাছত চাওক অলৌকিক ফল। য'ত এতিয়ালৈকে দৰিদ্ৰতাই বাস কৰিছিল, তাত মা লক্ষ্মীৰ বাস হ'ব বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, শেষত এটা অনুৰোধ, যদি আপুনি মহাশিৱৰাত্ৰিৰ সৈতে জড়িত এই পবিত্ৰ তথ্য ভাল পাইছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব, নিজৰ সকলো শিৱভক্ত বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনে ধৰ্মীয় আৰু আধ্যাত্মিক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ, কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।